অহাকালি আমি অৰুণোদয় আঁচনিখন আনুষ্ঠানিকভাৱে আমি আৰম্ভ কৰিবলৈ সক্ষম হ'ম। খুব এটা ডিটেইল প্ৰচেছৰ পিছত BTAD এৰিয়াক বাদ দি আমাৰ 29 ডিষ্ট্ৰিক্টত এই আঁচনিখনৰ ইমপ্লিমেণ্টেশ্যনৰ কাম আৰম্ভ হ'ব। অৰ্থাৎ 29খন জিলাৰ বেনিফিচিয়াৰীয়ে অহাকালিৰ পৰা এই আঁচনিৰ সুফল লাভ কৰিবলৈ সক্ষম হ'ব। অৰুণোদয় আঁচনিৰ জৰিয়তে আমি ইট উইল বি দ্য হাইয়েষ্ট DBT ট্ৰান্সফাৰ। অৰ্থাৎ এই গোটেই কথাবিলাকৰ যদি বেকগ্ৰাউণ্ড চাই যে 2014ত নৰেন্দ্ৰ মোদী ডাঙৰীয়া শাসনলৈ অহাৰ পিছত বেংকত বা ফাইনেন্সিয়েল ইনক্লুশ্যনত এটা ৰিভলিউশ্যন হৈছিলে। অৰ্থাৎ সকলোৱে জনধন যোজনাৰ একাউণ্ট খুলিলে আৰু বিভিন্ন ধৰণৰ বেংক একাউণ্ট আৰু ফাইনেন্সিয়েল ইনক্লুশ্যন অসমত এটা ডাঙৰ প্ৰগ্ৰাম ষ্টাৰ্ট হ'ল। যেতিয়া বেংক একাউণ্ট খুলিলে তেতিয়া গভৰ্ণমেণ্টৰ ওচৰত এটা সুবিধা আহিলে যে মধ্যভোগী, মই নিগেটিভ চেন্সত কোৱা নাই, নে পজিটিভ চেন্স, যে চৰকাৰে কিবা এটা উপকাৰ বা কিবা এটা আঁচনি ৰাইজক দিব খোজে, বাট ৰাইজক দিবৰ কাৰণে সদায় আমি কাৰোবাৰ থ্ৰু দি যাব লাগিছিল। আইদাৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন অৰ ডিপাৰ্টমেণ্ট অৰ NGO অৰ ইণ্ডিভিজুৱেল, কাৰোবাৰ থ্ৰু দি আমি যাব লাগিছিল। So there was a leakage on the process. So এই প্ৰচেছটো আৰু বেছি ট্ৰান্সপাৰেণ্ট বা স্বচ্ছ নিকা কৰিবৰ কাৰণে DBTৰ কনচেপ্ট এটা আৰম্ভ হৈছিল যে why not transfer the amount to the bank account of the beneficiary directly. অসমত জননী সুৰক্ষা যোজনাই কওক, স্কলাৰশ্বিপে কওক, বিভিন্ন ধৰণৰ আঁচনি আমি DBT মোডত কৰি আছিলোঁ ইন এ স্মল মেনাৰ এণ্ড ষ্টেগাৰ্ড মেনাৰ। ক'ৰবাত হয়তো কোনোবা জিলাত কোনোবা ব্লকত লাইক ডেট। তাৰপিছত অলপ ইউনিভাৰ্চেলাইজেশ্যন হ'ল, যেতিয়া বৃদ্ধ পেঞ্চনবিলাক আমি DBT কৰা আৰম্ভ কৰিলোঁ, বিধৱা পেঞ্চনবিলাক DBT কৰা আৰম্ভ কৰিলোঁ। চ' লাহে লাহে এই DBTৰ প্লেটফৰ্মখন টনকিয়াল হৈ গৈ থাকিল। জনধন যোজনা আৰু DBT এই দুইটা প্লেটফৰ্মৰ এটা সুন্দৰ ব্যৱহাৰৰ জৰিয়তে আমি অৰুণোদয় আঁচনিখনৰ সিদ্ধান্ত লৈছিলোঁ যে আমি অৰুণোদয় আঁচনি কৰিম আৰু 22 লাখ পৰিয়াললৈকে আমি মাহত 830 টকা ডিৰেক্টলি ট্ৰান্সফাৰ কৰিম। বাজেটত আমি কৈছিলোঁ যে 430 টকা তেওঁলোকৰ হেল্থ ঔষধ পাতি কিনিবৰ কাৰণে আমি এটা ভাগ কৰি দিছিলোঁ যে এই 830 টকা কেনেকৈ ব্যৱহৃত হ'ব। 400 টকা মেডিচিনৰ কাৰণে, চাউল চৰকাৰে বিনামূলীয়াকৈ দিয়ে, চাউলৰ চিন্তা নাই। নেক্সট আমি কৈছিলোঁ যে 200 টকা 4 কেজি দালিৰ কাৰণে, বিনামূলীয়া চাউল হ'ল। 200 টকা আমি দিলোঁ যে তোমালোকে 5 কেজি ফেমিলিটো দালি কিনিবা, এটা কষ্ট অফ 50%। ঠিক তেনেকৈ আমি ক'লোঁ যে তোমালোকে চেনি কিনিবা, এটা কষ্ট অফ 50%, 5 কেজি 80 টকা। শেষত যি 150 টকা বাচি গ'ল, সেই 150 টকা দি আমি ফ্ৰুটছ বা আন তেওঁলোকক কিনিবৰ কাৰণে পৰামৰ্শ দিলোঁ। চ' টোটেল আমাৰ আহি গ'ল 830 ৰুপিজ। এতিয়া আমাৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ লগত আমি এটা বহুত ডাঙৰ এক্সাৰচাইজ কৰাৰ পিছত লাষ্ট 2-2.5 মাহ ধৰি 18.20 লাখ বেনিফিচিয়াৰী আমি ফাইনেলি চিলেক্ট কৰিব পাৰিলোঁ। 18,20,000। কিয় ইয়াত BTADৰ বেনিফিচিয়াৰীখিনি আমি এতিয়ালৈকে চিলেক্ট কৰা নাই বিকজ অফ দ্য মডেল কোড অফ কণ্ডাক্ট। এই 18,20,000 বেনিফিচিয়াৰী একাউণ্টত
যোৱা 7 দিনত আমি পেনি ট্ৰান্সফাৰ অৰ্থাৎ এটকা এটকা আমি ট্ৰান্সফাৰ কৰি চাইছিলোঁ তেতিয়া আমি দেখিলোঁ যে 17.6 লাখ একাউণ্ট কাম কৰি আছে এক্টিভ যেটা এটকাটো তাত গৈ সোমাইছে সো বেসিক্যালি 3.5% বেনিফিচিয়ারি যেটো আমি 18 লাখ 20 পৰা 16 লাখ 60 যদি বাদ দিয়ে 60,000 বেনিফিচিয়ারি একাউণ্টটো কিবা প্ৰবলেম আছে আমি তাক ৰিভেলিডেট কৰিবৰ কাৰণে আমি পঠিয়াই দিছো অলৰেডি এসএমএস যোগে এই 18 লাখ মানুহৰ এসএমএস লৈকে মেছেজ গল যে আপুনি অৰুণোদয় বেনিফিচিয়াৰিৰ বাবে নিৰ্বাচিত হৈছে অহাকালি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমিনগাঁও পেৰেড গ্ৰাউণ্ডৰ পৰা এই অৰুণোদয় আঁচনিখনৰ শুভাৰম্ভণি কৰিব অহাকালি আমি যেটো পুঁজি দিম বেসিক্যালি এটো আমি নৱেম্বৰ মাহৰ পুঁজি দিম তাৰমানে they are entitlement of the month of November গটিকে ডিসেম্বৰতে তেওঁলোকে দুবাৰ পইচা পাব 1 তাৰিখে 830 টকা পাব কিন্তু ডিসেম্বৰত যেটো পাব লগা পইচা সেইটো আমি সদায় মাহৰ শেষত দিম সেই হিচাপৰ পৰা তেওঁলোকে 26 তাৰিখে আৰু এটা পইচা পাব তাৰ পিছত প্ৰত্যেক মাহৰ শেষৰ সপ্তাহত তেওঁলোকে 830 টকাটো পাই গৈ থাকিব এই পইচাটো যদিও মই কৈছো 1 তাৰিখে পাব একেদিনাই ইমান টকা বেংকে ট্ৰান্সফাৰ কৰিব নোৱাৰে সব 5 দিনৰ ভিতৰত পাব 1 তাৰিখৰ পৰা 6 তাৰিখ প্ৰত্যেক দিনাই 3 লাখৰ বেটছত গৈ থাকিব 1ৰ পৰা 6 তাৰিখৰ ভিতৰত একাউণ্টত পুঁজিটো জমা হ'ব ঠিক তেনেকে 26ৰ পৰা 31 তাৰিখৰ ভিতৰত জমা হ'ব ডিসেম্বৰত জানুৱাৰী টু 26ৰ পৰা 31 ফেব্ৰুৱাৰী 22ৰ পৰা 28 আৰু মাৰ্চত 26ৰ পৰা 31 ডিসেম্বৰত দুটা ইনষ্টলমেন্ট পাব নৱেম্বৰৰ ইনষ্টলমেন্টটো ডিসেম্বৰত পাব এটা অৰুণোদয় কল সেন্টাৰ থাকিব যিসকলৰ বেংক একাউণ্টত এই পুঁজিটো জমা নহব কিবা কাৰণত তেওঁলোকে ফোন কৰি সেই কল সেন্টাৰত জনাব পাৰিব প্ৰথম পুঁজিটো পোৱাৰ পিছত এখন চিঠি লৈ আমাৰ ডিসি কাৰ্যালয়ৰ পৰা সকলো মানুহৰ ঘৰলৈকে এবাৰ আমি যাম টু পাৰ্সোনালি ভেৰিফাই যে পুঁজিটো আপোনালোকে পালে নে নাই বহুতৰ কি হ'ব একাউণ্টত টকাটো পৰি থাকিব বেংকত যোৱা যেহেতু বহুত মানুহৰ আদত নাই বহুত কম টকা আছে বেংকত বছৰত হয়তো এবাৰ যায় এবাৰ আমি ফিজিক্যালি তেওঁলোকক এলাৰ্ট কৰিম যে আপোনালোকৰ একাউণ্টত পুঁজিটো জমা হৈছে না এবাৰ চাই দিয়ক আৰু এবাৰ যদি গম পায় তেতিয়ালে আৰু ভৱিষ্যতে আৰু মানুহখিনি বেংকত অহা যোৱাটা সদায় কৰি থাকিব সো 180 crores as of now আমাৰ এনে 200 কোটি লাগে বিটিএডিৰ বেনিফিচিয়াৰিখিনি যোগ নোহোৱা কাৰণে 180 crores rupees আমি পাৰ মান্থত এই 22 লাখ পৰিয়াল আজিৰ দিনত যেটো 18 লাখ 20 পিছত 22 লাখ হ'ব 22 লাখ পৰিয়াললৈকে আমাৰ এই পুঁজিটো ট্ৰান্সফাৰ হ'ব আৰু 200 কোটি টকা আমাক প্ৰতি মাহত লাগিব সো ৰাজ্য চৰকাৰৰ বাৰ্ষিক বাজেটৰ পৰা 2400 কোটি টকা প্ৰতি বছৰে এই আঁচনিৰ বাবে ব্যয় কৰা হ'ব আৰু সেই দৃষ্টিকোণৰ পৰা স্বাধীনোত্তৰ অসমত এইটোৱে আটাইতকৈ ষ্টেট গভৰ্ণমেণ্টে লোৱা ডাঙৰ স্কিম ইয়াৰ আগতে আমি ইমান ডাঙৰ স্কিম কেতিয়াও লোৱা আমাৰ আমি লোৱাও নাছিলো বা ইমান ডাঙৰ স্কিম আমাৰ কৰাৰ অভ্যাসও নাছিলে so from every angle tomorrow is a big day for the government of Assam যে আমাৰ মেচিনাৰীটোৱে আঢ়ৈ মাহত এই গোটেই অৰুণোদয় আঁচনিখন খুব ধুনীয়া কৰি আমি বেনিফিচিয়াৰি সিলেক্ট কৰিলো বহুত বেছি গণ্ডগোলো হোৱা নাই ফাইনেন্স ডিপাৰ্টমেন্ট এটা ৰবাস্ট কম্পিউটাৰ প্লেটফৰ্ম বনাইছে অৰুণোদয় যাৰ জৰিয়তে আমি মানুহখিনিক প্ৰতি মাহত
আমি পুঁজিটো দি থাকিব পাৰিম আৰু ডেট এণ্ড টাইম ফিক্স যে এইটো ডেটতে আপোনালোকে টকাটো পাব যেনেকৈ দৰমহা সময়ত গৈ পায় এই পুঁজিটো সময়ত গৈ পাব পৰৱৰ্তী সময়ত আমি ভাবোঁ যে আৰু 8 লাখ বেনিফিচিয়াৰী যদি আমি ইনক্লুড কৰিব পাৰোঁ এলং উইথ আৱাৰ ফাইনেন্সিয়েল চিটুৱেশ্যন তেতিয়াহ'লে মোষ্টলি নিম্ন মধ্যবিত্ত আৰু দুখীয়া প্ৰতিটো পৰিয়ালে আঁচনিৰ ভিতৰত ইনক্লুড আহি যাব কিন্তু আজি আমাৰ আৰ্থিক অসুবিধাৰ কাৰণে আমি 30 লাখলৈকে যাব পৰা নাই কিন্তু পৰৱৰ্তী পৰ্যায়ত ডেফিনেটলি গভৰ্ণমেণ্টৰ এইটো টাৰ্গেট থাকিব টু ৰিচ 30 লাখ বেনিফিচিয়াৰী আজি উই আৰ ষ্টাৰ্টিং উইথ 18.20 BTAD ইলেকশ্যন হৈ যোৱাৰ লগে লগে 22 হ'বগৈ দিছ ইজ হোৱাট উই হেভ প্লেন এজ অফ নাও গতিকে আপোনালোকক হেণ্ড আউট এটা আমি দিছোঁ আৰু মই আগতে কোৱাৰ দৰে যে ষ্টেট গভৰ্ণমেণ্টে ইমান ডাঙৰ স্কিম আগতে কেতিয়াও লোৱা নাই কৰা নাই এইটো প্ৰথম হ'ব ইয়াত এটা প্ৰত্যেক বছৰত এটা মাহত অৰুণোদয় মাহ হিচাপে আমি পালন কৰিম য'ত মানুহে এক্সিট ৰুট পাব অৰ্থাৎ অৰুণোদয় লগো প্ৰত্যেক ঘৰত আমি লগাম কিছুমানৰ ঘৰত চাকৰি হৈ গ'ল কিছুমানে এখন ট্ৰেক্টৰ কিনি ল'লে চ' আমি এক্সিট ৰুটো মানুহখিনিক দিম যে মই অৰুণোদয়ৰ পৰা এতিয়া ওলাই আহিব খোজোঁ এইটো নহয় যে একেবোৰ মানুহে সদায় অৰুণোদয় পাই থাকিব বছৰৰ এটা মাহত অৰুণোদয় ছাৰ্ভে হ'ব আৰু দে উইল গেট এক্সিট ৰুট তেওঁলোকে ওলাই আহিব পাৰিব আৰু কোনো চৰকাৰী চাকৰিয়াল থকা ফেমিলি বা চৰকাৰী চাকৰিয়ালে যদি অৰুণোদয় আঁচনি লয় সিমান টকা তেওঁ দৰমহাৰ পৰা কাটি লোৱা হ'ব সেইকাৰণে কোনোবা যদি আমাৰ যেতিয়া কল চেণ্টাৰ হৈ যাব অৰুণোদয় আঁচনিত যদি চৰকাৰী কৰ্মচাৰীয়ে বেনিফিচিয়াৰী হিচাপে সোমাইছে বা ফেমিলি সোমাইছে সেইটো আমাক ইনফৰ্ম কৰিব পাৰিব কাৰণ দুবাৰ দৰমহা দিয়াটো নিয়ম নহয় গভৰ্ণমেণ্টত উই কেনট পে চেলাৰী 2 টাইমছ যে এবাৰ অৰুণোদয় জৰিয়তে দিলোঁ এবাৰ নিজৰ পে বিলত দিলোঁ গতিকে সেই এটা দৃষ্টিভংগী থাকিব গতিকে এইটো নহয় যে আজি কৰবাত যদি কোনোবা বেনিফিচিয়াৰী পাব নলগা বেনিফিচিয়াৰী পাইছেও ইয়াত চিন্তা কৰিবলগীয়া একো নাই কাৰণ তেওঁলোকক উলিয়াই দিয়া বা নিজে ওলাই যোৱা দুইটা ব্যৱস্থা এই আঁচনিখনত ৰখা হৈছে মই এপিল কৰাৰ পিছত কিছু মানুহে নিজে বাদ দিলে কিছু সিলেকশ্যন প্ৰচেছত বাদ পৰিলে কিন্তু তাৰ মাজতো লিকেজ থাকিব কিন্তু যেতিয়া সকলোৰে ঘৰতে লগোটো লাগি যাব কোনোবা ধনী মানুহৰ ঘৰত যেতিয়া লগো লাগিব তেতিয়া লগে লগে তেওঁটো এক্সিট কৰিব লাগিব সময় লাগিব এতিয়া আপোনালোকে এইটো হ'ল এটা পাৰ্মানেণ্ট স্কিম গতিকে বহুত মাহ দিন নিগেটিভ কথাত ধৰা নাই এতিয়া প্ৰথম দিনটো ধৰিছোঁ যে অহাকালি ভালে ভালে পুঁজিটো ট্ৰান্সফাৰ হ'ব লাগে ফাৰ্ষ্ট ইনষ্টলমেণ্ট কাৰণ এতিয়া আপুনি যদি বাকী কামবিলাক মনোনিৱেশ কৰে তেতিয়াহ'লে স্কিমটো লঞ্চ নহ'ব নহয় গতিকে কালি যাতে স্কিমটো ভালে ভালে লঞ্চ হয় ডেট ইজ দ্য প্ৰায়ৰিটি বাকী এই গোটেইবিলাক আমাৰ স্কিমতে লিখা আছে আৰু এইবিলাক কৰিবৰ কাৰণে ডিচিসকলক আমি টকা পইচাৰো যোগান ধৰিছোঁ ভলেণ্টিয়াৰ লগোৱা কিবা লগোৱা চ' দিছ ইজ এ পাৰ্ট অফ অনগয়িং প্ৰচেছ তেওঁলোকে কৰি থাকিব চব প্ৰথম কথা যে মানে মোৰ কামটো হ'ল যে ডিচিয়ে যাক বেনিফিচিয়াৰী দিছে তালৈকে পুঁজিটো পঠোৱা সেইটো হ'ল বিত্ত বিভাগৰ ভূমিকা এতিয়া মই ধৰি ল'ব লাগিব যে সকলো যোগ্য কাৰণ ডিচিজনে যেতিয়া চহী মাৰি পঠাইছে মই অযোগ্যৰ কথাটো যদি আজি আলোচনা কৰি থাকোঁ ডেট মিনছ আই হেভ ডাউটেড দ্য উইজডম অফ দ্য ডেপুটি কমিশ্যনাৰ্ছ গতিকে আজি মই ধৰি লৈছোঁ সকলো যোগ্য কিন্তু ডিচিয়েও ভুল কৰিব পাৰে গতিকে তাৰ কাৰণে স্কিমখনত যথেষ্ট সুবিধা দিয়া হৈছে 2-3 বাৰ পাব সুবিধা এবাৰ চিঠি লৈ যাব এবাৰ লগো লগাব যাব এবাৰ মানুহেও নিজে কমপ্লেইন কৰিব গতিকে পিউৰিফিকেশ্যন অফ ডাটা উইল বি এ অনগয়িং প্ৰচেছ সেইকাৰণে অহাকালি একো নহ'ব পাৰে বাট বছৰত এইটো আজি এজন ওলাব কালি 10জন ওলাব কালি 20জন ওলাব এটা সময়ত গৈ গৈ ডাটাটো পিউৰিফাই হ'ব কিন্তু আজি মই
যদিও আপোনালোকক উল্লেখ কৰিছোঁ অফিচিয়েলি আজি মই কাকো অযোগ্য বুলি ক'ব নোৱাৰোঁ কাৰণ ডিচিৰ চহীত আহিছে গোটেই বেনিফিচিয়াৰীখিনি সেইকাৰণে সেই দিশটোৰ ওপৰত এতিয়া মই চকু দিয়া নাই পুঁজিটো যাওক যোৱাৰ পিছত ডিচি সকলে যেতিয়া নিজে জানিব যে আমাৰ কান্ধৰ ওপৰত এইটো এটা ৰিস্ক আছে অযোগ্যজনে যদি পাইছে চৰকাৰে আমাক প্ৰশ্ন কৰিব গতিকে তেওঁলোকে ডাটাটো পিউৰিফাই কৰি থাকিব ডিস্ট্ৰিক্ট ৱাইজ বেকআপ আছে আমাৰ বেসিক্যালি আপোনালোকে বেকআপটো কৰিব পাৰিব এই ব্ৰেকআপটো সিম্পল যে যি সমষ্টিত 1.5 লাখৰ পৰা 2 লাখ ভোট আছে তাত 16,000 বেনিফিচিয়াৰী কোনো সমষ্টি স্পেশাল বুলি ডিক্লেয়াৰ কৰা হোৱা নাই অল আৰ ইকুৱেল 1.5 লাখৰ পৰা 2 লাখ বেনিফিচিয়াৰী আছে তাত 16,000 ভোটাৰ 2 লাখৰ পৰা 2.5 লাখ যত ভোটাৰ আছে তাত 17,000 2.5 লাখৰ পৰা 3,000 যত ভোটাৰ আছে তাত 3 লাখ যত ভোটাৰ আছে তাত 18,000 আর 3 লাখৰ ওপৰত 4টা সমষ্টি আছে তেওঁলোকৰ বাবে 19,000 সো এভাৰেজ 80টা সমষ্টিত 16,000 কৈ পাইছে আৰু এইটোত এটা বিশেষত্ব যে এই বেনিফিচিয়াৰী সমানে দিয়া হৈছে মাজুলীক বেছি জালুকবাৰী কম এই ধৰণৰ কথা কৰা হোৱা নাই 126টা সমষ্টিত একে ধৰণে একে মানদণ্ডৰ ওপৰত সমান বেনিফিচিয়াৰী ৰখা হৈছে 1.5 লাখৰ পৰা 2 লাখ হলে 16 2 লাখৰ পৰা 2.5 লাখ হলে 17 এই মানদণ্ডটো আমি ৰাখিছো এই স্কিমখনত আটাইতকৈ যেটো গুৰুত্বপূৰ্ণ দিন এই যে একাউণ্টত একাউণ্টত যে টকাটো ট্ৰান্সফাৰ হ'ব এই একাউণ্টটো কিন্তু পৰিয়ালৰ মহিলা এগৰাকী কোনো এটা টকাও পুৰুষৰ একাউণ্টত নাযায় সেইকাৰণে কেতিয়াবা পুৰুষৰ একাউণ্টত গলে টকাটো ঘৰৰ কামত হয়তো নাযাব পাৰে কিন্তু এই গুটে এমাউণ্টটো পৰিয়ালৰ যিকোনো এগৰাকী মহিলাৰ একাউণ্ট সেইকাৰণে কালিৰ পৰা এক প্ৰকাৰ ক'ব গলে 18,20,000 মহিলাৰ হাতত এটা নিশ্চিত ইনকাম 830 টকা তেওঁলোকে পাব সো ইমান ডাঙৰ ওমেন এম্পাৱাৰমেণ্টৰ ওপৰত ডিবিটিৰ ওপৰত ইয়াৰ বিশেষত্ব যে ইট ইজ আ লাৰ্জেষ্ট প্ৰগ্ৰাম বাই দা ষ্টেট গভৰ্নমেণ্ট আজিলৈকে ইমান ডাঙৰ কাম আমি কেতিয়াও কৰা নাই দ্বিতীয়তে হ'ল যে ইট ইজ পিওৰলি ট্ৰান্সপাৰেণ্ট এটা প্লেটফৰ্মে দি ট্ৰান্সফাৰ হ'ব টকা কাৰো হাতত নাথাকে নোবডি যে মই তোক টকাটো উলিয়াই দিম তই মোক অলপ পইচা দে এইটো নহয় ইট উইল গো ডিৰেক্টলি দ্বিতীয়তে ইট ইজ অন এ ডিবিটি প্লেটফৰ্ম যে ডাইৰেক্টলি বেনিফিচিয়াৰী একাউণ্ট যাব তৃতীয়তে দিস program will strengthen the role of the woman in the family because তেওঁৰ একাউণ্টৰ পৰা টকাটো সদায় ড্ৰ কৰি ফ্যামিলিটোক দিব লাগিব so the woman will be in the driving seat নাৰী গৰাকী পৰিয়ালৰ মহিলা গৰাকী এতিয়া ড্ৰাইভিং সিটত বহিব ঘৰখনত আৰু শেষত মই ক'ব খোজো যে বহুত পৰিয়ালত বিধৱা মহিলাক সাধাৰণতে অলপমান যে ঘৰৰ বোজা বুলি এটা গণ্য কৰা হৈছিল দিব্যাংগ ব্যক্তিসকলক ঘৰৰ বোজা বুলি গণ্য কৰা হৈছিল কোনোবা ছোৱালী যদি বিয়া নাই হোৱা ইট ইজ হার চইচ বা তথাপিতো সামাজিক দৃষ্টিত সেই মহিলা গৰাকীয়ে যদি উপাৰ্জন নকৰে তেতিয়া ঘৰৰ আন মেম্বাৰে তেওঁক বোজা বুলি ভাবিছিলে আৰু বহুতে গিৰিয়েকৰ ঘৰৰ পৰা হাজবেণ্ডৰ ঘৰৰ পৰা বিভিন্ন কাৰণত দেউতাকৰ ঘৰলৈ ঘূৰি আহে আৰু ঘূৰি আহিলে ঘৰখনত এটা ফ্ৰিকশন হৈ থাকে যে তই আহি বোজা হলি আমি নিজে চলিব নোৱাৰো তুকু আকৌ কেনেকৈ চলাম এতিয়া সেই ফ্যামিলি বিলাকে এই 830 টকা পাইছে তাৰ মানে এই এই ব্যক্তি সকলৰ ঘৰখনত কালি দিনটোৰ পৰা সন্মান দুগুণে বাঢ়ি যাব যিগৰাকী মানুহক বোজা বুলি ভাবা হৈছিল এতিয়া সেই গৰাকী মানুহে সম্পদলৈকে পৰিণত হ'ব কালিলৈকে মই লাইবিলিটি আছিল
অহাকালিৰ পৰা আই উইল বি দ্য এছেট, কাৰণ মই বিধৱা মানুহগৰাকী আছোঁ কাৰণেহে অৰুণোদয় পাইছোঁ, মোৰ বিয়া নাই হোৱা কাৰণেহে অৰুণোদয় পাইছোঁ। আৰু এই অৰুণোদয় আঁচনিটো ডেফিনেটলি অহাবাৰ ইয়াৰ যিটো চাইজ এণ্ড এমাউণ্ট দুইটা বাঢ়ি বাঢ়ি গৈ থাকিব। গতিকে ইট ইজ এ ট্ৰিমেণ্ডাছ বুষ্ট ফৰ দ্য ওমেন, নাৰী শক্তিক সবলীকৰণ আৰু সমাজৰ দুৰ্বলজনক সবলীকৰণৰ ক্ষেত্ৰত ই এক বৃহৎ প্ৰচেষ্টা। ইয়াত হৈছে কি যে যিটো অৰুণোদয় মাহ হ'ব, সেই অৰুণোদয় মাহটোত ওলাই যাব, ওলালে সেই কোটাটোতে সোমাই যাব। মাহৰ প্ৰথম দিনা সদায় কামৰূপ মেট্ৰৰ কামৰূপত যাব অহাকালি, মানে ডিচেম্বৰ 1। ডিচেম্বৰ 2ত যাব চাউথ চালমাৰা, ধুবুৰী, গোৱালপাৰা, বঙাইগাঁও, বৰপেটা, নলবাৰী, দৰং, মৰিগাঁও, নগাঁও। ডিচেম্বৰ 3ত যাব কাৰ্বি আলং, হোজাই, ৱেষ্ট কাৰ্বি আলং, ডিমা হাছাও, কাছাৰ, কৰিমগঞ্জ, হাইলাকান্দি, শোণিতপুৰ, বিশ্বনাথ। ডে 4ত যাব তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, মাজুলী, লখিমপুৰ, ধেমাজি, শিৱসাগৰ, গোলাঘাট, যোৰহাট। 26ৰ পৰা 31 হ'লেও এইটো ফৰ্মেটতে গৈ থাকিব। আৰু কেতিয়াবা আপোনালোকক আমি দেখুৱাম কেনেকৈ টকাটো আমাৰ প্লেটফৰ্মটো কি ধৰণে আমি কৰিছোঁ, হাউ উই ট্ৰান্সফাৰ দ্য এমাউণ্ট। এটা আমাৰ ই কুবেৰ বুলি ছফ্টৱেৰ আছে, তাৰ থ্ৰুদি ই ওলাই গুচি যাব। ট্ৰান্সফাৰ কৰোঁতে আমি 20 মিনিট, কিমান মিনিট লাগিব? 5 মিনিটছত এদিনৰ বেনিফিচিয়াৰী ওলাই যাব। চ' এইটো এটা গোটেইখিনি সুবিধা হ'ব। শেষত এটা সৰু কথাৰে সামৰণি মাৰিছোঁ। আমাৰ যি হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ডিভিজন পোৱা ছোৱালীসকলক আমি বাইক দিয়া কথা আছিল, আমাৰ বাইকবিলাক স্কুটি ডেলিভাৰী হৈ গ'ল। আমি ডিচেম্বৰ মাহৰ কোনোবা এটা দিনত আমি বাইকখিনি, স্কুটিখিনি দি দিম। এটা ছোৱালীবিলাকৰ মাজত এটা আছিলে 18-19ৰ মোৰ বাজেটত 5,000 ছোৱালীক আমি বাইক দিম বুলি কৈছিলোঁ, কিন্তু তেতিয়া শিক্ষামন্ত্ৰীয়ে চাইকেল দিম বুলি কোৱাৰ কাৰণে বাইক স্কুটিখিনি দিয়া নহ'ল। এতিয়া আমি জানুৱাৰী ফেব্ৰুৱাৰী মাহত এই 5,000 ছোৱালীকো আমি স্কুটিখিনি দি দিম। প্ৰথম বেটছটোত নাপাব, কাৰণ আমি এতিয়া যি 22,000ৰ প্লেনিং কৰিছোঁ, বাকীখিনি কিনোতে আমাৰ সময় ল'ব। কিন্তু বাই এণ্ড অফ জানুৱাৰী অৰ এণ্ড অফ ফেব্ৰুৱাৰী 18-19ৰ 5,000 ছোৱালীকো আমি দি দিম। তেনেকৈ 19-20ৰ বাজেটতো আমি 25 কোটি টকা ৰাখিছিলোঁ, আৰু 25 কোটি টকা দি 10,000 স্কুটি কিনিব পাৰি। গতিকে সেই ধৰণে 19-20 চনৰো যি হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছিল, তাৰো আমি 10,000 ছোৱালীক আমি স্কুটি দি দিম। তাৰমানে জানুৱাৰী লাষ্টত বা ফেব্ৰুৱাৰী একেলগে দিয়া নহ'ব, এই 22,000 আগত হ'ব। সেইখিনি যিহেতু আমি এতিয়া সিদ্ধান্ত লৈছোঁ, অলপ সময় 18-19 5,000 বাজেটত আমি ডিক্লেয়াৰ কৰিছিলোঁ যে প্ৰথম 5,000 ছোৱালী। দ্বিতীয়বাৰ বাজেটত আমি 5,000 10,000 লিখা নাছিলোঁ, 25 কোটি বুলি লিখিছিলোঁ। 25 কোটি দি 10,000 কিনিব পাৰি। 50,000 এখন বাইকৰ দাম আমি চালোঁ, মোটামুটি স্কুটিৰ দাম। চ' 10,000 হয়। চ' 18-19ৰ 5,000 আৰু 19-20ৰ 10,000 ছোৱালীকো এই আঁচনিখনৰ অধীনত সামৰি লোৱা হ'ব। কিন্তু এইখিনি তেওঁলোকে পাওঁতে ফেব্ৰুৱাৰী মাহ গৈ পাবগৈ। কিন্তু যিহেতু 20-21টো আমাৰ বাজেটত আছিল, কোনো আমাক টকা ছাপ্লিমেণ্টাৰী ডিমাণ্ড আদি কৰিব নালাগে। 20-21ৰ 22,000 ছোৱালীৰ স্কুটি বিতৰণ এই মাহতে আমি আৰম্ভ কৰিম। গতিকে যিখিনি আপোনালোকেও মাজে মাজে প্ৰশ্ন সুধি আছিলে, গতিকে সেইটোৰো উত্তৰ আজি আমি আপোনালোকক একেলগে দিলোঁ।